ইয়াত চাওক দুখন PRC আমাৰ হাতত আছে এইখন হল হায়াৰ এডুকেশ্যন PRC আৰু এইখন হল RC PRC ডমিচাইল এফিডেভিট সো কোনখন PRC বনাবলৈ হলে কিমান টকা খৰচ লাগিব কিমান দিন সময় লাগিব কত যাব লাগিব কি কৰিব লাগিব আজিৰ ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আসামৰ চাকৰিৰ বাবে আসাম জব আসাম পুলিচ ADRE গ্ৰেড 3-4 সো অসমৰ চাকৰিৰ বাবে PRC লাগিব যেহেতু আমাৰ CM স্যাৰ স্পষ্টভাৱে ঘোষণা কৰিছে সো কোনখন PRC লাগিব যদি আপোনালোকে অনলাইন এপ্লাই কৰিছে আসাম পুলিচ এন্ড গ্ৰেড 3-4 মানে অসমৰ চাকৰিৰ বাবে যদি আপোনালোকে অনলাইন এপ্লাই কৰিছে তেনেহলে আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি আমি ইয়াতে কথা পাতিম PRC ৰ বিষয়ে A to Z কোনখন PRC লাগিব চাকৰিৰ ক্ষেত্ৰত আসাম পুলিচ ADRE ৰ ক্ষেত্ৰত কোনখন PRC লাগিব কোনখন PRC বনাবলৈ হলে সময় কিমান দিন লাগে পইচা কিমান লাগিব আৰু যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে দাদা মোৰ পৰা 5000 টকা বিচাৰিছে বা কোনোবাই 4000 টকা দি PRC খন বাহিৰ কৰিছে বা 5000 তকৈ অধিক টকা বিচাৰিছে সো যেটো বহুতে এনেকৈ কৈ আছে বা কোনোবাই যদি কৈ আছে যে মোক ইমান টকা দিয়ক তেনেহলে সাৱধান আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আৰু যদি আপোনালোকে আমাৰ চেনেলটিত নতুন বাগানে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব আৰু ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল এইখন হায়াৰ এডুকেশ্যন PRC হয় আৰু এই PRC খন বনাব হলে আমাৰ অনলাইন এপ্লাই কৰিব লাগিব আৰু এই PRC খনক আমাৰ পৰা দালালে কিমান টকা লৈছে 5000 বা 5000 তকৈ অধিক টকা লৈ আছে বা বিচাৰিছে সো আপোনালোকে দালালৰ হাতত না যাব ঠিক আছে দালালক 1 টকা দিব প্ৰয়োজন নাই কি কৰিব কত যাব আৰু কিমান টকা খৰচ যাব মই ইয়াতে সকলোখিনি তথ্য ভালকে বুজাই গম মই এখন নিজে বনাইছো ঠিক আছে নিজে মই অনলাইন এপ্লাই কৰিছো কত কি হৈছে সকলোখিনি তথ্য মই জনাব বিচাৰিছো চাওক বন্ধু বান্ধৱীসকল এইখন হল আমাৰ হায়াৰ এডুকেশ্যন PRC এই PRC খন অকল আমাৰ পঢ়াশুনাৰ ক্ষেত্ৰত কামত দিয়ে বা কতবা আমি এডমিশন কৰিবলৈ গলে এই PRC খন কামত দিয়ে কিন্তু আমাৰ আদাৰ্স মানে কিবা চাকৰি ক্ষেত্ৰত বা এনি পাৰপছত এই PRC খন ভ্যালিড নহয় ইয়াতে এটা লাইন লিখা আছে স্পষ্টভাৱে লিখা আছে দিস সাৰ্টিফিকেট ইজ ভ্যালিড ফৰ দা পাৰপছ অফ এডমিশন টু এডুকেশনাল ইয়াতে কোৱা আছে যে এই সাৰ্টিফিকেটখন আমাৰ ভ্যালিড থাকিব বা একসেপ্ট কৰিব অকল আমাৰ পঢ়াশুনাৰ ক্ষেত্ৰত এডমিশনৰ ক্ষেত্ৰত আৰু ইয়াতে স্পষ্টভাৱে এটা কথা লিখা আছে যে অনলি ঠিক আছে মানে পঢ়াশুনাৰ ক্ষেত্ৰত অনলি আমাৰ এই সাৰ্টিফিকেটখন একসেপ্ট কৰিব যিখন আমাৰ হায়াৰ এডুকেশ্যন PRC বুলি কোৱা হয় অনলাইন এপ্লাই কৰিব লাগে সো তাৰ পিছত ইয়াতে লিখা আছে স্পষ্টভাৱে যে নট বি ভ্যালিড ফৰ এনি আদাৰ পাৰপজ ইয়াতে স্পষ্টভাৱে লিখা আছে নট বি ভ্যালিড ফৰ এনি আদাৰ পাৰপজ সো আমাৰ যিকোনো ক্ষেত্ৰত যিকোনো কামত এই PRC খন একসেপ্ট নকৰিব ভ্যালিড নহয় যেহেতু অকল আমাৰ এই PRC খন পঢ়াশুনাৰ ক্ষেত্ৰত এডমিশনৰ ক্ষেত্ৰতহে ভ্যালিড হয় আৰু ইয়াতে মন কৰিব এইখন RC PRC ডমিচাইল এফিডেভিট হয় কোৰ্টৰ পৰা আমি 1 ঘণ্টাৰ ভিতৰত ল'ব পাৰো এখন আধাৰ কাৰ্ড আৰু পাছপোৰ্ট সাইজ এখন ফটো হলে আৰু ইয়াতে খৰচ আমাৰ 400-500 ৰ ভিতৰত হৈ যায় ওকে সো এতিয়া কথাটোই হল মানে আমি 1 ঘণ্টাৰ ভিতৰত এটো কমপ্লিট কৰিব পাৰো যিখন আমাৰ RC PRC ডমিচাইল এফিডেভিট বুলি কোৱা হয় আৰু ইয়াত আমাৰ স্পষ্টভাৱে লিখা আছে মানে এই PRC খন RC PRC ডমিচাইল এফিডেভিট খন আমাৰ চাকৰি ক্ষেত্ৰত কামত দিয়ে আমি যে ভাৰতীয় নাগৰিক আমি যে অসমৰ বাসিন্দা সেই হিচাপ মতে এই PRC খন RC ডমিচাইল খন কামত দিব কিন্তু জব PRC খন দিয়া নহয় জব PRC খন অকল চাকৰি ক্ষেত্ৰত দিয়া হয় কিন্তু চাকৰি পোৱাৰ পিছত আগতীয়াকৈ PRC খন দিয়া নহয় আমাৰ কোৰ্টৰ পৰা যিখন দিয়া হয় RC PRC ডমিচাইল সাৰ্টিফিকেট বুলি কোৱা হয় এইখনহে আপোনালোকে ল'ব পাৰিব বা এইখনহে আপোনালোকে বাহিৰ কৰিব পাৰিব ওকে সো এতিয়া কথাটো আহি গল আমাৰ এই PRC খন হায়াৰ এডুকেশ্যন PRC খন বনাবলৈ হলে কিমান দিন সময় লাগে কিমান টকা লাগে চাওক বন্ধু বান্ধৱীসকল এই PRC খন বনাব হলে ফাৰ্স্ট আমাক অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে আমাৰ 1951 ৰ NRC ডাটা লাগিব মানে NRC কাগজ লাগিব তাৰ পিছত আমাৰ ভোটাৰ লিষ্ট সো বহুত ডকুমেন্ট লাগিব আমাৰ অনলাইন এপ্লাই কৰিব হলে ঠিক আছে যদি আপোনালোকৰ ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব সো মই নিশ্চয় ভিডিও বনাব চেষ্টা কৰিম যে মোৰ PRC খন যে বনাইছো মানে কি তাতে আপলোড কৰিছো কি প্ৰসেস আছে মই আৰু নেক্সট ভিডিও বনাব চেষ্টা কৰিম সো এতিয়া যাওক ফাৰ্স্ট টাইম আপোনালোকে এই PRC খনৰ কাৰণে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই ওকে আৰু অনলাইন এপ্লাই সময়ত তাতে আমাৰ 30 টকা এটা ফিস কাটিব PRC খনৰ আৰু 20 টকা যদি আপোনালোকে প্ৰিন্ট কৰা সো 20 টকা এক্সট্ৰা একটা ধৰিব মানে টোটাল 50 টকা কাটিব 50 টকাৰ ভিতৰত যেটো কম্পিউটাৰ দোকানত অনলাইন এপ্লাই কৰিব তাতে এটা চাৰ্জ ধৰিব 100 200 300 টকা পৰ্যন্ত লয় সো আপোনালোকে ইমান বেছি নিদিব ঠিক আছে অকল আমাৰ ফিস কাটিব 50 रुपीस আন্ডাৰ
আৰু আপোনালোকে বাহিৰ কিমান টকা পায় সেইটো দি দিব সো তাৰ পিছত কৰিব লাগিব কি আমাৰ এই সপ্তাহৰ ভিতৰত কিছুমানৰ এই সপ্তাহৰ ভিতৰত আহিব আৰু কিছুমানৰ এই সপ্তাহৰ ভিতৰত নাহিলে মানে 2 সপ্তাহৰ ভিতৰত মানে সেকেন্ড উইকৰ ভিতৰত আপোনালোকক এই পুলিচ ষ্টেচনৰ পৰা কল কৰি ক'ব যে আপোনালোকে অনলাইন এপ্লাই কৰিছে নেকি বা আপুনি যদি অনলাইন এপ্লাই কৰিছে পিআৰসি কাৰণে তেনেহলে অৰিজিনাল ডকুমেন্টখিনি লৈ আহিব আৰু লগতে জেৰক্স লৈ যাব ঠিক আছে যাতে ৰাখিব পাৰে সো তাৰ পিছত সেই ডকুমেন্টখিনি ভেৰিফিকেশন কৰিব ওকে ডকুমেন্টখিনি ভেৰিফিকেশন কৰিব কৰাৰ পিছত আপোনালোকৰ আৰু একো তাতে কাম নাই ডাইৰেক্ট অনলাইনত চেক কৰিব যে পিআৰসি খন হল নে নাই কত গল কোনখন অফিসত গল আপোনালোকে নিজে চেক কৰিব পাৰিব আৰু কেনেকৈ চেক কৰিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅত কথা পাতিম সো আৰু ইয়াতে একো কাম নাই ডাইৰেক্ট পিআৰসি খন হলে আপোনালোকে চেক কৰিব তাতে আমাক লিখা থাকিব এপ্ৰুভ বুলি তাৰ পিছত নিজে আপোনালোকে ডাউনলোড কৰিব পাৰিব বা ডিসি অফিসত গৈ ডাউনলোড কৰিব পাৰিব বা যিকোনো কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে অনলাইন ভাবে বা যিসকলে মানে অনলাইন কাম কৰে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব পিআৰসি খন ঠিক আছে সো দালালক 1 টকাও নিদিব 4000 5000 টকা এইবিলাক নিদিব ঠিক আছে নিজে কৰিব কামটো এটো বুজি পালে সো এই পিআৰসি খন যিখন আমাৰ হায়াৰ এডুকেশন পিআৰসি বুলি কোৱা হয় এই পিআৰসি খন আমাৰ অকল পঢ়া শুনাৰ ক্ষেত্ৰত এডমিশনৰ ক্ষেত্ৰত একসেপ্ট কৰিব বা ব্যৱহাৰ কৰা হয় ইয়াতে স্পষ্টভাৱে লিখা আছে এনি আদাৰ পাৰপজ নট একসেপ্ট বা সাপোর্ট নকৰিব একসেপ্ট নকৰে আৰু আমাৰ যিখন আৰসি পিআৰসি ডমিসাইল সাৰ্টিফিকেট বুলি কোৱা হয় এইখন আমাৰ চাকৰি ক্ষেত্ৰত দিয়া হয় মানে এই দুখন পিআৰসি যে আমাৰ দিয়া হ'ব আমি যে অসমৰ বাসিন্দা আমি যে ভাৰতীয় নাগৰিক সেই হিচাপতেহে আমাৰ পিআৰসি দুখন দিয়া হয় ওকে সো বন্ধুসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব ফলো এণ্ড সাপোৰ্ট কৰিব নাপাহৰিব জয় অসম